সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অসমৰ পৰা অবৈধ বাংলাদেশীৰ মৌলবাদী উৎখাত, অসম চুক্তি নিৰ্দিষ্ট সময়সীমা ৰূপায়ণ কৰা, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা আৰু অনুপ্ৰৱেশক দেখাৰ মতে গুলীয়াৰ নিৰ্দেশ দিয়া আৰু কাহঁতৰ পৰা অসমৰ সম্পূৰ্ণ বাহিৰত ৰখা আৰু অৱৰোধ আদিক বিপ্লৱময় প্ৰতিবেদন অতিকে ৰূপায়ণৰ দাবীত আজি সদৌ তিনিচুকীয়া জিলাত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছো। আমাৰ স্পষ্ট কথা যে সৰ্বশেষ অসম আন্দোলন হৈছিল, তাৰপিছত আকৌ অসম চুক্তি ৰূপায়ণ হৈছিল। অসম চুক্তি আধাৰমৰ্মে 1971 চনৰ 24 মাৰ্চৰ পিছত সকলো নাগৰিকে এখন ত্যাগ কৰিব লাগিব, সি হিন্দু হওক বা মুছলমানে হওক। কিন্তু বৰ্তমান বিজেপি চৰকাৰখনে কিন্তু যি বিদেশীক ধৰ্মৰ নামত ভাগ ভাগ কৰি কিনি হিন্দু শৰণাৰ্থীক যি নাগৰিকত্ব প্ৰদান কৰিব লৈছে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে আমি কোনো পধ্যে মান ল'ব নোৱাৰো। কিয়নো অসমৰ 27খন জিলাৰ কাৰণে কিন্তু কাখন ভাল, কিন্তু বাকী জিলাৰ কাৰণে কিন্তু কাখন বেয়া, কেনেকুৱা ধৰণৰ কথা। তেখেতসকলে যদি সহযোগ আছে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰখনে যে হাতখনৰ বাঘ যে লোৱা পাকমুহূৰ্তত যে অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিল, কিন্তু তেখেতসকলৰ কথা কামত পাৰ্থক্য দেখা গৈছে। সেইকাৰণে প্ৰতিবাদস্থলীৰ পৰা আমি নিবেদন আছে অসম চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰক, কিয়নো এখন অসম বিদেশী চৰণীয়া পৰা নহয়। তেখেতসকলে যি ক্ষমতা লাগে যি মন যায় তাকে কৰিব, হিন্দু সন্থাক নাগৰিকত্ব প্ৰদান কৰি তেখেতৰ ভোট বেংক সুৰক্ষিত কৰিব বিচাৰিছে। তেনেকুৱা ধৰণৰ কিন্তু আমি কোনো মান ল'ব নোৱাৰো। সেইকাৰণে প্ৰতিবাদস্থলী বা অসম চুক্তি অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলী অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনালো। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এক বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ। আমাৰ স্পষ্ট কথা যে অসমখন বিদেশী চৰণীয়া পথাৰ নহয়, ইয়াত খিলঞ্জীয়া দবদবনি থাকিবই লাগিব। আৰু এটা স্পষ্ট কথা, যি আমাৰ অসম চুক্তি ৰূপায়ণত যি চৰকাৰে যি হেমাই দেখাইছে, এইক্ষেত্ৰত অতি সোনকালে চৰকাৰ আমি দাবী জনাইছোঁ যে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক। 6 নং দফা অসম চুক্তি 6 নং দফা আখৰে আখৰে ৰূপায়ণ কৰক। আৰু স্পষ্ট কথা যে খিলঞ্জীয়াতকৈ যে আমাৰ বিদেশীসকলৰ এই চৰকাৰে যি মৰম যি দৰদ দেখাইছে, এই বন্ধ কৰক। এই চৰকাৰক আমি দাবী জনাইছোঁ যাতে অতি সোনকালে অসম চুক্তি ৰূপায়ণ কৰক, অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰক। অন্যথা কিন্তু আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি এই প্ৰতিবাদীস্থলীৰ এটা কথা স্পষ্ট কৰিছোঁ, অসম যে বিদেশীৰ চৰণীয়া পথাৰ নহয়, অসম ডাষ্টবিন নহয়। অসমৰ মানুহৰ সন্মান আছে, অসমৰ মানুহ ভাৰতৰ প্ৰথম শ্ৰেণীৰ নাগৰিক হয়। দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে, বাৰে বাৰে কিয় এছাম বিদেশীক আনে আমাৰ মূৰৰ ওপৰত জাপি দিয়া হৈছে। 1971 চনলৈকে অহা বিদেশীক আমি গ্ৰহণ কৰিলোঁ, তাৰপিছত অহা বিদেশীক আমি গ্ৰহণ নকৰোঁ, হিন্দুৱে হওক বা মুছলমানেই হওক। যদি তেওঁলোকৰ বিদেশীক ধৰ্মৰ নামত ভাগ ভাগ কৰি যি মৰম দেখাব বিচাৰিছে, সেই বিদেশীসকলক লৈ গৈ ৰাজস্থানত থওক, নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ঘৰত থওক। এয়া বিদেশীক আমি গ্ৰহণ নকৰোঁ। আৰু এটা কথা, যি বাংলাদেশ আৰু ভাৰতৰ উন্মুক্ত সীমা, এই সীমাৰে কিন্তু মৌলবাদী শক্তি উত্থান হৈছে। যি মৌলবাদী জেহাদী শক্তি অসমৰ ইতিমধ্যে অসমীয়া মানুহক অসমত ভাবুকি দিব এটা পৰিৱেশ আহি পৰিছে। মাদানীৰ দৰে ব্যক্তি আহি অসমত ভাবুকি দিব পৰা হৈছে। এই পৰিৱেশে কিন্তু অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহ ভূমিপুত্ৰসকলৰ ভৱিষ্যত যে নিশ্চিতভাৱে ভয়াৱহ, তাৰ এটা উদাহৰণ দাঙি ধৰিছে। ইয়াৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব। অসমীয়া মানুহে যাতে আহিবলগীয়া প্ৰজন্ম ধৰি ইয়াত ভূমিৰ অধিকাৰ পাওক, ইয়াত ৰাজনৈতিক অধিকাৰ পাই থাকে, ইয়াত দবদবাই থাকিব পাৰে, সেই ব্যৱস্থা কৰিব লাগিব। বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে যদি বিদেশীক চিনাক্ত কৰি ধৰ্মৰ নামত সংস্থাপন দিবলগীয়া হয়, তেতিয়াহ'লে পৰিৱেশ কিন্তু পুনৰ সেই 80-90 দশকলৈ ঘূৰি যাব। আমি নাই বিচাৰোঁ অশান্ত হোৱা অসম, আমি বিচাৰিছোঁ শান্তিৰ অসম, উন্নয়ন হোৱা অসম। কিন্তু এই অসমক উন্নয়নৰ নামত কিন্তু বিদেশীক জাপি দিব, উন্নয়নৰ নামত ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰিব, এয়া নহ'ব। বিদেশী সদায় বিদেশীয়ে, আৰু বিজেপি চৰকাৰক আমি স্পষ্টকৈ কৈছোঁ, তেওঁলোকে শাসনলৈ আহিছিল, কৈছিল বিদেশী যাব লাগিব 26 মাৰ্চৰ পিছত, কিন্তু এতিয়া বিদেশীক টালি টোপোলা মাতি অসমত অনা হৈছে। এই পৰিৱেশ কিন্তু কোনো অসমীয়াই গ্ৰহণ নকৰে, কোনো খিলঞ্জীয়াই গ্ৰহণ নকৰে। যদি তেওঁলোকে ভাবিছে জোৰ জুলুম কৰি সংখ্যা জোৰতে বিদেশীক জাপি দিম, তেতিয়াহ'লে অসম ৰক্তাক্ত হ'ব। তাৰ বাবে কেৱল দায় হ'ব এই দুজনকে অসমীয়া বহি থকা হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল। কাৰণ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমীয়া নহয়, তেওঁলোকে অসমীয়া আৱেগ বুজি নাপায়। কিন্তু এইকেইজন অসমীয়া হৈ অসমৰ সংগঠনক নেতৃত্ব দি আজি ৰাজগাদীত বহি থকাৰ পিছত যদি অসমীয়া মানুহৰ লগত গাদ্দাৰী কৰে, তেতিয়াহ'লে ইয়াৰ পৰিস্থিতি তেওঁলোকে ভুগিব লাগিব। কাৰণ ইতিহাসে প্ৰমাণ দিছে যে কোনো গাদ্দাৰক অসমীয়া মানুহে ক্ষমা কৰা নাই। এই উদাহৰণ হিমন্ত বিশ্ব শৰ্মা সময় থাকোঁতে উপলব্ধি কৰক। অন্যথা কিন্তু অসমৰ ছাত্ৰ সমাজে, অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকক পুলি পোখাই অসমৰ পৰা উফৰাই পেলাব, এয়া নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।